নমস্কাৰ, আজি হৈছে 22 আগষ্ট শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। যুদ্ধ হোৱাটো ফাইনেল, মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন। এই মুহূৰ্তৰ খবৰ জনাইছো সদৌ অসম মিয়া মঞ্চ কমিটিৰ বিশাল সংবাদমেল আৰু সাংবিধানিক মৰ্যাদাৰে এইবাৰ মিয়া স্বায়ত্ত পৰিষদ আদায়ৰ দাবী উত্থাপন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ। এই মুহূৰ্তৰ খবৰ জনাইছো যুদ্ধ হোৱাটো ফাইনেল, মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন। যুদ্ধ হোৱাটো একেবাৰে ফাইনেল, এইবাৰ মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন আৰু মিয়া স্বদেশী বুলি প্ৰমাণিত হৈছে। আমাক স্বায়ত্ত শাসন নিদিলে যুদ্ধ এখন হ'বই আৰু আমাৰ মিয়া নৃত্য আছে, আমাৰ মিয়া ভাষা আছে, সংস্কৃতিও আছে। মিয়া জনগোষ্ঠীৰ বিধানসভাত বিল উত্থাপন কৰা হৈছে। যধে মধে মিয়া খেদিবলৈ হেংদাং লৈ ওলাই আহে আৰু মিয়া স্বায়ত্ত পৰিষদৰ দাবী উত্থাপন কৰিছ, এনেদৰে এতিয়া মন্তব্য কৰা হৈছে। আৰু হেংদাঙতো সৰু সুৰা কথা নহয়, আমাৰ মিয়াতো উজনি লৈ কাম কৰিব যাবই আৰু এজনো মিয়াক বাংলাদেশলৈ পঠিয়াব নোৱাৰিব। যধে মধে বাছ ৰখাই মিয়াক অশ্লীল ব্যৱহাৰ কৰিছে আৰু আমাক মিয়া স্বায়ত্ত পৰিষদ লাগিব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। আৰু 1951ৰ NRCৰ কাগজ আমাৰ লগত আছে, বাংলাদেশ সৃষ্টিৰ আগৰ তথ্য আমাৰ হাতত আছে, আমাৰ ভৌগোলিক ইতিহাস আছে আৰু আমি স্বাধীন দেশৰ পৰাধীন নাগৰিক হৈ আছোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সদৌ অসম মিয়া মঞ্চ কমিটিৰ এক বিশাল সংবাদমেল আৰু সংবাদমেলতেই সাংবিধানিক মৰ্যাদাই এইবাৰ মিয়া স্বায়ত্ত শাসন পৰিষদ আদায়ৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীলৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰ ঊৰ্ধৰ লোকে নাপাব আধাৰ কাৰ্ড। হয়, ঠিকেই শুনিছে, যদিহে আপোনাৰ বয়স 18 বছৰ পাৰ হৈছে তেন্তে আপুনি আৰু লাভ নকৰে আধাৰ কাৰ্ড। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড। অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে ST, SC আৰু চাহ জনগোষ্ঠীয় লোকসকলক। আৰু এতিয়াৰ পৰা 18 বছৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব নতুনকৈ আধাৰ কাৰ্ড। ST, SC আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এই এবছৰৰ সময়সীমা। যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড নাই, এমাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক আপুনি। হয়, এটা বিশেষ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড আপুনি বনোৱা নাই তেন্তে আপুনি এমাহৰ ভিতৰত আধাৰ কাৰ্ড বনাই লওক। কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময়। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক। আৰু বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আকৌ জনাইছোঁ খবৰ, আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ভোট চুৰিক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতি। নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই দিলে ভোট চুৰিৰ শ্লোগান। ভোট চুৰিক লৈ এইবাৰ উত্তপ্ত হৈছে লোকসভাৰ পৰিস্থিতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগে উত্তাল হ'ল সদন আৰু ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ বিৰোধীৰ। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতে এইবাৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোট চুৰিৰ অভিযোগৰে সদন উত্তাল কৰি তুলিলে বিৰোধীয়ে আৰু ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে। আৰু ইয়াৰ পিছতেই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উত্তাল হৈছে সদন। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বীৰ লাচিত সেনা চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত আহি পৰিছে প্ৰতিক্ৰিয়া। চিতু বৰুৱাই কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া, কৈছে যে আমি কোনো দেশী জনগোষ্ঠীয় শ্ৰমিকক অত্যাচাৰ কৰা নাই, আমি কাকো ধন বিচৰা নাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমি দেশীয় জনগোষ্ঠীয় শ্ৰমিকক অত্যাচাৰ কৰা নাই বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে চিতু বৰুৱাৰ ফালৰ পৰা। আমি মিয়া শ্ৰমিককহে খেদিছোঁ। এজাহাৰ দাখিল কৰাৰ পিছতেই প্ৰতিক্ৰিয়া আহি পৰিছে চিতু বৰুৱাৰ। গৰিয়ামৰীয়া দেশী জলসা চয়তক আমি বাধা নিদিওঁ, তেওঁলোকৰ উজনি আগমনত একো বাধা নাই।
আৰু প্ৰয়োজনত এই সকল খিলঞ্জীয়া লোকক আমি সহায়হে কৰিম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে জিতু বৰুৱাই। আমি সম্প্ৰীতিৰ একেডাল জৰিৰে বান্ধ খাই আছোঁ, কিন্তু মিয়া শ্ৰমিকক আমি আনিবলৈ নিদিওঁ। এই বাধা আজিও আছে আৰু ভৱিষ্যতলৈও থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে জিতু বৰুৱাই। আমি কোনো মালিকৰ পৰা ধন দাবী কৰা নাই, প্ৰয়োজনত এইসকল খিলঞ্জীয়া লোকক আমি সহায় কৰিম আৰু আমি সম্প্ৰীতিৰ একেডাল জৰিৰে বান্ধ খাই আছোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। জনাইছোঁ খবৰ, কৈছে যে মিছা মাতিছে মিয়া শ্ৰমিকে আৰু জয়সাগৰত কোনো শ্ৰমিকক নিৰ্যাতন চলোৱা হোৱা নাই, কাকো আমি ধন দাবীও কৰা নাই আৰু সাংবাদিকৰ কেমেৰাত সকলোৱে স্পষ্টকৈ ওলাই আছে। আমাৰ বিৰুদ্ধে অভিযোগ তোলাৰ আঁৰৰ ৰহস্য আছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে বীৰ লাচিত সেনা জিতু বৰুৱাই। আৰু আমাৰ আন্দোলনক বিপথে পৰিচালিত কৰিব খুজিছে একাংশই, আমাক লৈ এয়া এক গভীৰ পৰিকল্পিত ষড়যন্ত্ৰ আৰু যিমানেই ষড়যন্ত্ৰ ৰচনা নকৰক লাভ নাই। উজনিৰ পৰা সন্দেহজনক নাগৰিক যাবই লাগিব। শিৱসাগৰৰ পৰা পুনৰ হুংকাৰ এইবাৰ বীৰ লাচিত সেনা জিতু বৰুৱাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আমাৰ আন্দোলনক বিপথে পৰিচালিত কৰিব খুজিছে একাংশই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ অসমৰ ভূমিত নগাৰ দপদপনি, নগা গাঁওবুঢ়াই দিলে উচ্ছেদৰ জাননী। অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। এইবাৰ নগা গাঁওবুঢ়াই দিলে উচ্ছেদৰ জাননী। অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি থকাৰ সময়তে অসমৰ ভূমিত প্ৰৱেশ কৰি নগা গাঁওবুঢ়াই দিলে এই জাননী। নগা গাঁওবুঢ়াই উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। 1 আৰু 2 নং চেতিয়া গাঁৱত নগা গাঁওবুঢ়াই প্ৰৱেশ কৰি দিলে এই উচ্ছেদৰ জাননী আৰু নগা গাঁওবুঢ়াই কৌশলেৰে জাননীত স্বাক্ষৰ কৰালে অসমীয়া গাঁওবুঢ়াক। আহিছোঁ আন এক খবৰৰ মাজলৈ। উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে? অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা বীৰ লাচিত সেনাই? আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে? আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে আৰু আজমলৰ শিক্ষানুষ্ঠানত গ'লে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী। আজমলৰ শিক্ষানুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশ সংবাদ মাধ্যমে আৰু আজমলে যদি পাৰে আমি কিয় নোৱাৰোঁ বুলি বাতৰি প্ৰকাশ কৰিব লাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ বেদখলকাৰীৰ শেষ সময়সীমা 23 আগষ্টত মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ জাননীৰ পিছতেই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে। 23 আগষ্টত মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ জাননীৰ পিছতেই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ। জুৰিয়াত চলিব বৃহৎ উচ্ছেদ অভিযান। সাজু হৈছে নগাঁও প্ৰশাসন। 23 আগষ্টত জুৰিয়াৰ বালিকটীয়া আৰু জেঙনিত চলিব বুলডোজাৰ আৰু বটৰবা মৌজাৰ বালিসত্ৰ কিছামতৰ 23 নং চৰকাৰী দাগৰ বেঙনি তিনিআলি আৰু আলিটেঙনি মৌজাৰ বালিকটীয়া আৰু বেঙনি কিছামতৰ বেদখলকাৰীক পঢ়িব দিয়া হৈছিল জাননী, কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বৰ্তমানেও কৰি আছে বেদখল আৰু অৱশেষত প্ৰশাসনে জাৰি কৰিছে এইবাৰ কঠোৰ জাননী। অহা 23 আগষ্টৰ পুৱা 8 বজাত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ ঘৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। উজনিত মিয়া সুৰক্ষিত নহয়, সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক। এই মুহূৰ্তৰ খবৰ জনাই যাম, যিহেতু এবাৰ উজনি অসমত মিয়া খেদা আন্দোলন চলিছে আৰু ইয়াৰ মাজতেই এবাৰ সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়াই দিলে মিয়া শ্ৰমিকক। এই মুহূৰ্তৰ খবৰ জনাই যাম, উজনিত মিয়া শ্ৰমিক সুৰক্ষিত নহয়, সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়াই দিলে মিয়া শ্ৰমিকসকলক। উজনিলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ। বিশ্বনাথৰ বিভিন্ন গাঁৱৰ পৰা গোলাঘাটত কাম কৰিবলৈ গৈছিল শ্ৰমিকসকল আৰু পুৱাই সংখ্যালঘু সংগঠনৰ বাধা প্ৰদান কৰে আৰু উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলি এক প্ৰকাৰ কৰিছে মন্তব্য। আৰু সেয়েহে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে। একাংশ জাতীয়তাবাদী নেতাই মিয়া খেদাৰ নামত মুছলমানক টাৰ্গেট কৰি লৈছে। জিলা প্ৰশাসনেও এই ক্ষেত্ৰত
কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। জিলা প্ৰশাসনে নিৰাপত্তাৰ দায়িত্ব নল'লে মুছলমান শ্ৰমিকক যাবলৈ নিদিয়াৰ হুংকাৰ সংখ্যালঘু নেতাৰ। আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৱে শ্ৰমিকক বাধা দি উভতাই পঠিয়ায় আৰু উজনিত মিয়া সুৰক্ষিত নহয়। সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ উচ্ছেদ অভিযানক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এক ডাঙৰ মন্তব্য। পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে। একদম স্পষ্ট কথা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে, একদম স্পষ্ট কথা। আৰু ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এক ডাঙৰ মন্তব্য। গুৱাহাটী উচ্চ ন্যায়ালয়েও বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছিল। আৰু এইখন চৰকাৰে মহামান্য আদালতৰ ৰায়দানক সন্মান জনাই কাম কৰি যাব। বেদখলকাৰীক কেতিয়াও কোনো ধৰণে আমাৰ চৰকাৰে আশ্ৰয় নিদিয়ে, সেয়া একদম স্পষ্ট কথা। আৰু ৰহাৰ চেঙাজানত চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো স্থান ত্যাগ নকৰাৰ হুংকাৰ দিছে একাংশই। আৰু কাৰ সাহসত এনেধৰণে উচ্ছেদিতই হুংকাৰ দিবলৈ সাহস পাইছে বুলি ফেচবুক যোগে প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু এইখন চৰকাৰে ৰাজ্যৰ স্বাৰ্থত ৰাজ্যৰ সুৰক্ষাৰ বাবে কাম সদায় কৰি যাব। আৰু ফেচবুক পোষ্ট কৰি মন্ত্ৰী পীযুষ হাজৰিকাই দিলে এই সকিয়নি। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে, একদম স্পষ্ট কথা। ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এই ডাঙৰ মন্তব্য। গুৱাহাটী উচ্চ ন্যায়ালয়েও বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমাগত বিটিআৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শক্তি বৃদ্ধি পালে UPPLৰ ৩ শতাধিক লোকৰ UPPLত যোগদান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। পুনৰ শক্তি বৃদ্ধি পালে এইবাৰ UPPLৰ। BTC নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত এইবাৰ UPPL। শ সংখ্যালঘু লোকৰ UPPLত যোগদান দেখিবলৈ পোৱা গৈছে। আৰু দৰং বজাৰত ৩০ শতাধিক সংখ্যালঘু লোকৰ UPPLত যোগদান। নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে UPPLে। সংখ্যালঘু এলেকাত অধিক শক্তি বৃদ্ধি হৈছে এইবাৰ UPPLৰ। ওদালগুৰি জিলাৰ ৰৌতাৰ বৰধৰাত UPPLৰ বৃহৎ যোগদান সভা। যোগদান কাৰ্যসূচীত উপস্থিত UPPLৰ নেতা ৰাজু ঢাকালসহ ছবিন বসুমতাৰী। আৰু UPPLৰ 2 যুৱ নেতাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু পুনৰ শক্তি বৃদ্ধি পালে এইবাৰ UPPLৰ। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ। মুছলমানৰ সংৰক্ষণক সমৰ্থন কৰা বিজয় থালাপতিৰ সভাত লাখ লাখ জনতা। চকুৰে মনিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মুছলমানক সমৰ্থন কৰা দক্ষিণৰ অভিনেতাৰ বিশাল সভাত উপস্থিত লাখ লাখ জনতা। সৃষ্টি হৈছে চকুৰে মনিব নোৱাৰা পৰিস্থিতিৰ। ভিৰৰ বাবে মূৰ্ছা গৈছে ইজনৰ পাছত আন এজন লোক। আৰু তামিলনাডুৰ আগন্তুক বিধানসভাৰ নিৰ্বাচন খেলিব আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজয় থালাপতি। আৰু ৰেলীত মূৰ্ছা গৈ এজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু মাদুৰাই TVKৰ বিশাল ৰেলী দেখিবলৈ পোৱা গৈছে। আৰু 2026 চনত তামিলনাডুত বিধানসভাৰ নিৰ্বাচন আৰু 2024ত ৰাজনৈতিক দল খুলিছিল বিজয়ে। আৰু বিজয়ৰ জনসভা দেখি কম্পিত হৈছে অন্য ৰাজনৈতিক দল। বিহাৰৰ প্ৰশান্ত কিশোৰৰ ষ্টাইলত এণ্ট্ৰি মাৰিছে। আৰু তামিলনাডুৰ শাসনত থকা দল DMK হৈ পৰিছে এতিয়া চিন্তিত। মুছলমানক সমৰ্থন কৰা দক্ষিণৰ অভিনেতাৰ এইবাৰ বিশাল চৰ্চা দেখিবলৈ পোৱা গৈছে। চন্দ্ৰবাবু নাইডুৰ দৰে মুছলমানৰ আদৰ্শক সমৰ্থন কৰিছে।